সে হাতত পইচা এটকাও নাই বৃষ্টি আকৌ ৰিচাৰ্জ শেষ হ'ল নহয় ৰিচাৰ্জ কৰি দিবা বুলি ফোন কৰিছে কৰি নিদিলেও এতিয়া কাজিয়াহে হ'ব পইচা নথকা বুলিহে ভাবিব আকৌ কৰি দিবলৈও পইচা এটকাও নাই কি কৰোঁ জানো একোৱে ভাবি পোৱা নাই পাই মাৰ পৰাও পইচা খুজি খুজি এতিয়া আৰু খুজিলেও নিদিব বৌহঁতৰ পৰা কেনেকৈ খুজো বাৰু মাজে সময়ে লৈ থকা হয়েই কিয় লাগে বুলি আকৌ সুধি দিব নহয় আদিত্য কি হ'ল ইমান টেনচনত বহি থকা যেন লাগিছে যে নাই বৌ একোৱে হোৱা নাই হ'ব হ'ব মিছা কথা ক'ব নালাগে গাৰ্লফ্ৰেণ্ডৰ লগত কিবা এটা লাগিলা চাগে নহয় বৌ তুমি ভুল বুজিছা মোৰ গাৰ্লফ্ৰেণ্ডে নাই আকৌ হ'ব হ'ব সকলো জনা আছে কিন্তু দিনাখন তোমাক ৰুমত কফি দিব যাওঁতে কিমান ফুচফুচাই কথা পাতি আছিলা মই যে পাছফালে ৰৈ আছো সেয়া জানো কিবা খবৰ ৰাখিছিলা মই কিন্তু সকলো কথা শুনি পালো কি এইবোৰ তুমি কি কৈছা বৌ তুমি তাৰমানে কফি নিয়াৰ বহুত আগতেই তুমি মোৰ ওচৰত আছিলাগৈ তোমাক এনেকুৱা বেয়া কাম কৰিব নাপায় কিন্তু বৌ এতিয়া গম পালা নহয় মোৰ পৰা কিন্তু কথা লুকুৱাব গ'লে নিজেই ফচিবা আকৌ তাই মোৰ গাৰ্লফ্ৰেণ্ড নহয় লগৰহে হয় নৰ্মেল ফ্ৰেণ্ড হয় হ'ব হ'ব সকলো জনা আছে মোৰ বাৰু তুমি যদি ক'ব বিচৰা নাই নালাগে বাৰু কিবা এটা যদি প্ৰব্লেম হয় ক'বা প্ৰব্লেম মানে একোৱে নাই বাৰু কিন্তু তুমিতো টেনচনত থকা নিচিনা লাগিছে মানে বৌ পইচা কেইটকামান প্ৰয়োজন হৈছিলে মইতো গম পাইছিলোৱে কিবা এটা নহয় কিবা এটা তোমাক প্ৰয়োজন হৈছে বুলি কিমান টকা মাৰ পৰা খুজি ল'ম দিয়া তুমি দিব নালাগে আৰে মই দিলে কি হ'ব আকৌ মই তোমাৰ জানো বৌ নহয় হ'লেও বৌ দাদাই গম পালে মোকে গালি পাৰিব একো গালি নাপাৰে দিয়া আমি জানো নহয় ডেকা ল'ৰা এজনক চলিবলৈ কিমান পইচা লাগে আৰু তাহাঁতেইতো তোমাক কাম কৰিবলৈ মানা কৰিছে এতিয়া তাহাঁতি আকৌ পইচা দিলে মানে বেয়া পালে নহ'ব নহয় কিমান লাগে কোৱা মই তোমাক চেণ্ড কৰি দিম বেছি নালাগে বৌ 1000 মান দিবা মোৰ এটা মানে কাম আছে ঠিক আছে দিয়া মই পঠাই দিছোঁ আৰু যোৱা ব্ৰেকফাষ্ট টেবুলতে মই ৰেডি কৰি থৈ দিছোঁ খাই লোৱাগৈ ঠিক আছে বৌ থেংক ইউ বৰ টেঙৰ হ'ব আহিছে মোৰ আগত যেনিবা মই তেওঁৰ কথা একোহে নাজানো বেচেৰাটো এতিয়াতো ঠাণ্ডা দিন পালেহি আমাৰ পৰিয়ালটো ক'তো যোৱাই নাই তাকে মই বাহিৰত এটা পিকনিক খোৱাৰ কথা ভাবিছিলোঁ বাইদেউ কথাটো ময়ো নভবা নহয় ময়ো ভাবিছিলোঁ জানানে এনেও দেখোন মানুহকেইজন এনি টাইম বিজিয়ে হৈ থাকে অন্ততঃ এইকেইটা দিনত এদিন পিকনিক যাব পাৰিম দিয়ক হয় তুমি একেবাৰে সঁচা কথা কৈছা ঘৰতনো আৰু কিমান সময় বৰ হৈ থাকিম ঘৰৰ কামবোৰ কৰি থাকোঁতে যায় বাহিৰত ওলাই গ'লে অলপ মনটো ভাল লাগিব দিয়াচোন সকলোৱে গৈছে জানেনে বাইদেউ বাহিৰত পাৰ্টি খাবলৈ আমিহে ক'তো যোৱা নাই যাব লাগিব আমি গোটেই কেইজনে আলোচনা কৰি পেলাই মাক কথাটো ক'ম আৰু মায়ে যেতিয়া এওঁলোকক ক'ব তেতিয়াহ'লেতো এনেও মানিয়ে ল'ব আমি মাকে প্ৰথম ক'ব লাগিব বাপৰে গোটেই ঘৰখন বিচাৰি শেষ কৰিলোঁ আৰু দুয়োজনী ইয়াতে সোমাই আছাহি কিবা কামতে বিচাৰি ফুৰিছিলা নেকি তৰালি বাইদেউ গাঁৱৰ ঘৰৰ পৰা মাঘৰ বিহুৰ কাৰণে বৰা ধান দি আহিছে মায়ে কৈছে গোটেই কেইজনে মিলি শুকুৱাই মেলি ধানখিনি মিলিং কৰিব লাগিব বুলি সেইটো কথা ক'বলৈকে বিচাৰি ফুৰিছিলোঁ হয় নেকি ধানবোৰ পালেহি নেকি পালেহি মাত্ৰ বৰা ধানেই দি আহিছেনে আগতেতো বহুত কিবা কিবি দি পঠায় মায়ে বোলে এইবাৰ নালাগে বুলি ক'লে ধান থাকিলে এনেই ঘৰখনত নিগনিহে সোমায় সেইটো নোহোৱা নহয় বাৰু আমাৰ আকৌ ইয়াত কোনে ধান শুকুৱাই মিলিং কৰি থাকিব ন ভঁৰালত সেই নিগনিয়ে সোমাই গোটেই ধান খাই দিয়ে সেইকাৰণে বিহুৰ কাৰণে মাত্ৰ বৰা ধানেই মায়ে আনিবলৈ ক'লে ভালে হৈছে দিয়া আজি নিদো দিয়া কাইলৈহে দিম আজি পাইছেহিহে ঠিক আছে বাইদেউ মই মাক কৈ দিম বাৰু 5জনীকে ঘৰত বোৱাৰী আছে সময়মতে এজনীকো বিচাৰি নাপাওঁ ক'ত সোমাই আছে জানো এই চব কি হ'ল মা খবৰদাৰ কিটো আছে পুৱেৰহঁত ক'ত আছে জানানে 5জনীকে বিচাৰি পোৱা নাই থাকিবলৈ আৰু ক'ত আছে ৰুমে সোমাই আছে চাগে নাই গোটেই ৰুমে মাতিলো নাই তেনেহ'লে আকৌ ক'ত গ'ল পাছফালে বাগিচা ফালে নাইতো জানো ক'ত সোমাই আছেগে তাহাঁতিহে জানে আৰু গোটেই কেইজনী লগ খাব তাৰপিছতে মেলা মাৰি থাকিব ঘৰৰ ভিতৰত যে কাৰোবাৰ প্ৰয়োজন আছে সেইবোৰ খবৰ নাই হ'ব দিয়া তোমাক কিবা লাগে যদি কোৱা মই আনি দিম নালাগে মোক একো ঘৰখন ইমান ঠাণ্ডা হৈ আছে বুলি বিচাৰি ফুৰিছোঁ হ'ল আৰু মা বাৰু মই অলপ ওলাই যাওঁ সোনকালে ঘূৰি আহিম তই আকৌ ক'ত ওলাই যাওঁ এনি টাইম হে বাহিৰতে ঘৰত থাকিব নোৱাৰা জানো ঘৰত যে তোৰ আজিকালি অলপো মন নবহে দাদাহঁতক কৈ পেলাই তোকো কামত লগাই দিব ক'ব লাগিব 5টা দাদা থাকোঁতে মই কিবা কাম কৰিম নেকি মই নোৱাৰো দেই কাম চাম কৰিবলৈ আৰু এনেও দাদাই মোক আৰু 5 বছৰ মানলৈকে একোৱে কৰিব দিয়া নাই তেনেহ'লে মোক পইচা খুজি নাথাকিবি আকৌ সিহঁতকে খুজিবি খোজোৱে দেখোন বেছিকৈ খুজি থাকিবলৈ বেয়া লাগে নহয় তুমি মা বুলিহে খোজো ইমানকৈ আৰু দাদাহঁতে ইটো সিটো ফেষ্টিভেল আহিলে দিয়ে থাকে বৌয়ে আজি 1000 টকা দিলে ৰাতিপুৱাই তাকে লৈ ওলাই যাওঁ কাম এটা আছে মোৰ যা সোনকালে আহিবি চাবি কিন্তু মোৰ খং নুঠাৰ আগতে আহিবি ঠিক আছে দিয়া
আহিছোঁ মই বৌহঁতক দেখিলে কৈ দিম বাৰু তুমি মাতি আছা বুলি হ'ব এই ল'ৰাটোক এৰি এৰি বৰ বেয়া হৈছে বাহিৰ বেছিভাগ বাহিৰতে থাকে আপুনি সকলো কথাতে গাত পাতি ল'ব নালাগে এনেও আমি গোটেই জীৱন একেখন ঘৰতে গোটেইখিনিয়ে থাকিব নোৱাৰো নহয় 6টা ল'ৰা আছে 6জনী বোৱাৰী এদিনটো এনেও ভাগে ভাগে হ'ব লাগিব এতিয়া ল'ৰা ছোৱালী নাই বুলিহে সকলোৰে যদি ল'ৰা ছোৱালী হোৱাৰ পাছত কিমান গৰাল হ'ব পাছৰ কথা চিন্তা কৰি বৰ্তমান সময়টো অশান্তি কৰি দিব নালাগে নহয় পাছত যি হয় হৈ থাকিব তুমি ভালকৈ থাকাচোন সদায় এইবোৰক লৈ টেনশ্যন কৰি থাকিবা বাকী মানুহবোৰতো সেনেকৈ আছে আৰু একো এইবোৰৰ ওপৰত টেনশ্যন নাই মুঠতে ঘৰখনত কেনেকৈ চলিব লাগে ভালকৈ থাকিব লাগে সেইবোৰহে ভাবিব লাগে সেইবোৰ ভবাৰ ধৈৰ্য আৰু মোৰ নাইকিয়া হৈ গৈছে ঘৰখনৰ সকলোতকৈ ডাঙৰ মই কিন্তু মোৰ একো ঘৰখনত আদৰেই নাই আৰু আপোনাক যদি কিবা এটা কওঁ আপুনিও হে তাহাঁতৰ ফালে হৈ কথা কয় আৰু সেই ঘৰত ভাইটিটো যেতিয়া তেতিয়া একদম পইচা খুজি থাকিব তাক জানো কামত লগাই দিব নোৱাৰে ডেকা ল'ৰা হ'ল এতিয়া কাইলৈ পৰহিলে বিয়া পাতাৰ বয়স হ'ব ঘৰতে এনেই বহাই থৈ দিলে নহয় নহয় তাকো কামত লগাব লাগে কি যে কথাবোৰ কৈ থকা নহয় আমি ককায়েক 5জন থাকোঁতে কিনো এতিয়াৰ পৰা কেলে কাম কৰিব লাগে আমি তাৰ কাৰণে সকলো ব্যৱস্থা কৰি থৈছো তুমি চিন্তা কৰিব নালাগে কেতিয়াবা যদি পইচা খোজে দি দিবা আকৌ মই দেখোন তোমাক পইচা দিওঁৱে তাৰমানে কি আপোনাৰ ভাইৰক পইচা দিবলৈ মোক পইচা দিয়ে নেকি এই কথাটো তেনেকুৱা নহয় ঠিক আছে বাৰু যদি সি পইচা খোজে তেতিয়াহ'লে মোৰ পৰা খুজিবলৈ কৈ দিবা এতিয়া খং কৰি থাকিব নালাগে মাৰটো ক'বলৈ বাকী নাই আগতে সকলো ঘৰখন ময়ে চম্ভালিছিলো এতিয়া বাকী কেইজনী আহিল কি নাহিল মোৰ কথা পাহৰিয়ে গ'ল অকলেহে বাকী কেইজনীৰ লগতে লাগি থাকে দেখোন এইখন ঘৰত কাৰো প্ৰয়োজনে নাই তেনেকৈ কিয় কৈছানো আচলতে তুমি ভুল ভাবিছা তেনেকুৱা নহয় অ এইবোৰ ভাবিবলৈ বাদ দিয়া সৰু ভনী তুমি এটা কথা মন কৰিছা নাই বাৰু কি কথা বাইদেউ ডাঙৰ বাইদেৱে যে আজিকালি ভালকে কথা বতৰা নাপাতাই হ'ল ইমানকে ৰুমৰ পৰা ওলাই সোমায়ো নুফুৰে আগৰ নিচিনা কিবা হ'ল কিবা গম পোৱা নেকি বাইদেউ ময়ো মন কৰিছোঁ নাই নহয় একো গম নাপাওঁ কিবা হ'ল আকৌ তাই আগতে তাই মাত বোল কৰিয়ে থাকিছিলে কিন্তু আজিকালি ইমান আমাৰ লগত ধেমালি ধুমলা কৰাও এৰিলে আনকি ৰুমতে সোমাই থাকে বেছিভাগ তাই কিবা আমাক বেয়া পোৱা নাইতো কিন্তু বেয়া পাবলগীয়াতো আমি একোৱে কৰা নাই তাকেইতো আজিকালি বাহিৰলৈ আহিলেও মুখ চুখ ফুলাই থাকে মানে মাতিবলৈ চান্স নিদিয়ে বাদ দিয়ক আমি যেতিয়া একো ভুল কৰা নাই তেওঁ বিনা কাৰণত আমাক বেয়া পাই থাকিলে আমিনো কি কৰোঁ কওকচোন তাকেইতো কিবা এটা গম পালে সেনেকেই চৰি ক'বলৈ শুধৰাই ল'লোহেঁতেন কিন্তু ঘৰখনত 5জনী বোৱাৰী আছে মিলিজুলি থাকিলেই হ'ল কোনোবাই কিবা ভুল কৰিলে ডাইৰেক্ট কৈ দিব লাগে এনেকৈ বেয়া পাই থাকিলে ভাল নালাগে নহয় তাকেও আৰু এজনী আহিলে 6জনী হ'ম এতিয়া ইমান ধুনীয়াকৈ চলি আছে আহিবলগীয়াজনীও যাতে আমাৰ নিচিনা ভাল হয় তাকেই কামনা কৰিছোঁ তেতিয়াহে ঘৰখন একেলগতে সদায় থাকিব পাৰিব নহ'লে সকলো ভাগ ভাগ হ'ব লাগিব এদিনটো এনেও ভাগ হ'বই লাগিব তুমি কি ভাবা পলি মানে বাইদেউ মানে ঘৰখনটো এদিন ভাগ হ'বই লাগিব ইমান সোপা সদায় একেলগে থকাটো সহজ জানো এতিয়া আমি যেনেকৈ আছোঁ ভৱিষ্যতে যদি এনেকৈ থাকোঁ কেতিয়াও ভাগ হ'ব নালাগে বাইদেউ মোৰ মতেতো সেইটোৱে বাকী কাৰোবাৰ মনত যদি ভাগ হোৱাৰ ইচ্ছাও থাকে তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই সৰু বাইদেৱে ঠিকে কৈছে আমি যদি মিলিজুলি থাকোঁ কিয়নো ভাগ হ'ব লাগে ন বাইদেউ এতিয়াতো একো নাই যেতিয়া সম্পত্তিৰ ভাগ বতৰা কৰা কথা চলিব তেতিয়াহে আচল খেলখন আৰম্ভ হ'ব মইতো ডাঙৰ বোৱাৰী গতিকে ডাঙৰ হিচাপে মই সকলোতকৈ অলপ বেছিকৈ পোৱাটো যোগ্য এইবোৰ আপুনি কি কৈছে ডাঙৰ বাইদেউ আপুনি ঘৰখনৰ ডাঙৰ আৰু আপুনি এনেকৈ কৈছে আমিতো কেতিয়াও এইবোৰ কথা ভবা নাই আৰু কোৱাও নাই আৰু আমি নিবিচাৰোঁ মায়ে আমাক যেনেকৈ যি দিয়ে আমি তাকেই গ্ৰহণ কৰিম আমিতো সকলোৱে মিলিজুলি থকাটোহে বেছি মূল্য বুলি ভাবোঁ আজিহে ভাবিছা কাইলৈ চাবাচোন কি হ'ব তেনেকৈ নক'ব বাইদেউ সম্পত্তিৰ ভাগ বতৰা কৰা কথা ভবাই নাই এইবোৰ ভাবিলে ঘৰখনত এনেই অশান্তিহে হ'ব যেনেকৈ ভালকৈ আছোঁ সেনেকৈ থাকিবলৈ দিয়কচোন মায়েও এইবোৰ কথা কোৱা নাই মায়ে কোৱা নাই বুজিছোঁ কিন্তু মই মাক ক'ব লাগিব কাৰণ মায়ে জীয়াই থাকোঁতে এইবোৰ সকলো শান্তিত লগাই দিব ক'ব লাগিব কোনে জানে পাছত বা কি হয় নিজৰ ভাগটো নাপাবও পাৰোঁ পাছত সেইকাৰণে সকলো কাম আগতীয়াকৈ কৰিব লাগিব আপুনি এইবোৰ কি কৈছে আপুনি মানে সম্পত্তিৰ লগত লাগি আছে থাকিম কি আকৌ ইমান সম্পত্তি এৰি দিবতো নোৱাৰি বাৰু বাইদেউ আপুনি আমাতকৈ ডাঙৰ আপুনি যি ভাবে ভালকৈ ভাবিব আপুনি যি বিচাৰে তাকেই কৰক আমাৰ একো আপত্তি নাই আৰু আপত্তি থকাটো মই নিবিচাৰোঁ ডাঙৰ বাইদেউ ইমান স্বাৰ্থপৰ কেতিয়াৰ পৰা হ'ল সেইকাৰণে চাগে আজিকালি আমাৰ পৰা বেলেগকৈ থাকে এইবোৰ কুবুদ্ধি মূৰত সোমাই আছেতো দেখিছেনে কেনেকৈ কৈ থৈ গ'ল বাৰু বাদ দিয়া তেওঁ ডাঙৰ যি কয় কওক কিন্তু আমি উল্টাই একো বেয়াকৈ ক'ব নহ'ব নাই নাই বাইদেউ মই এইবোৰ সহ্য কৰিব নোৱাৰোঁ যদি এনেকৈ কয় মোৰ কিন্তু বহুত খং উঠিব বাৰু সেইবোৰ বাদ দিয়া ব'লা আমাৰ দুজনী আজি পাকঘৰত দায়িত্ব আছে নিজৰ কামবোৰ কৰি যাওঁ পাছত যি হয় দেখা যাব মই ঠিকে কৈছোঁ মা সময় থাকোঁতে এইবোৰ সকলো চিজিল কৰি যাব লাগে মই যে এইবোৰ কথা ভবা নাই আকৌ বোৱাৰী তহঁত যদি গোটেইকেইজনে ভাবিছা তেনেহ'লে মোৰ একো আপত্তি নাই মই এইটো ভালেই পাওঁ জীয়াই থাকোঁতে এইবোৰ ভাগ বতৰা কৰি দিবলৈ ঘৰখন এতিয়ালৈকে ইমান মিলিজুলি আছে এনেকৈ যদি সদায় থাকে তেতিয়াও মোৰ একো আপত্তি নাই কিন্তু তোমালোক গোটেইকেইজনে যদি এইটো সিদ্ধান্ত লৈছা তেনেহ'লে মই ভাগ কৰি দিম দিয়া
গোটেই কেইজনী মানে মইহে আপোনাক কথাটো কৈছোঁ, বাকী কেইজনীক আপুনি কৈ দিব। তাহাঁতি মানে গম নাপায়? পায়, কিন্তু আপুনি এবাৰ কৈ দিয়াটো বেলেগ কথা দিয়কচোন। আৰু বাকী থাকিল ভাইটিক কেনেকৈ কি দিয়ে সেইটো আপুনি জানে আৰু। মই যিহেতু ডাঙৰ, গতিকে মোক অলপ বেছি লাগিব। এইবোৰ এতিয়া ভালদৰে ককাই ভাই আলোচনা কৰিহে কৰিব লাগিব। এনেই এতিয়া আমি কৈ দিয়া কথাও নহয়। তাহাঁতি কোৱাটোহে ডাঙৰ কথা। তথাপিও মই কথাটো ক'ম বাৰু তাহাঁতক। ঠিক আছে মা, কি কৰে ভাবি চিন্তি কৰিব। মা এওঁকতো মই কথাটো জনালোৱে, বাকীখিনিকে আপুনি জনাব। হ'ব বাৰু। এই মতলবটো মই আগতেই গম পাইছিলোঁ। এই যে টকা পইচাৰ প্ৰতি বহুত লোভীয়া বুলি, সম্পত্তিৰ প্ৰতি। ইমান ধুনীয়াকৈ ঘৰখন চলি আছে মিলিজুলি, তাই আকৌ এইবোৰ কথা কৈ গোটেই ঘৰখনত অশান্তি লগাব এতিয়া। বাকী কেইজনী মতামত লৈ লওঁ, তেতিয়াহে কৰিম। ল'ৰাকেইটা মতামতো ল'ব লাগিব। তাই ক'লেই সকলো কৰি দিব নোৱাৰোঁ নহয় মই। ডাঙৰ বুলি তাইক আকৌ বেছিকৈ লাগে হেনো। দেখুওৱা সোনকালে ফটো দেখুওৱা। আজি কিন্তু ফটো নেদেখুৱালৈকে আমি নেৰোঁ তোমাক। অঁ ভাইটি, আজি তোমাৰ হাৰত নাই। ডাইৰেক্ট দেখিছোঁ আকৌ কথা পাতি থকা, এতিয়া ক'বলৈ টান পাইছে কোন ছোৱালী বুলি। আমাক আজি দেখাবই লাগিব। আমিও চাওঁ আকৌ আমাৰ ঘৰৰ সৰু বোৱাৰীজনী। অঁ তো আকৌ দেখুওৱা সোনকালে দেখুওৱা। মৰিলো মানে কি যে বৌহঁত, কৈছোঁ নহয় মই এনেই কথা পাতি আছিলোঁ বুলি। মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই। হ'ব ভালকৈ জনা আছে। কেইবাদিনো দেখিছোঁ, আমিনো কি কৰিম কোৱাচোন? ফটোখন দেখালেনো কি হয়? আমি কিবা মানা নকৰোঁ নহয়। নাই তো কেনেকৈ দেখাম বাৰু? বেছি মিছা কথা ক'ব নালাগে দেই ভাইটি। সঁচাকৈ কৈছোঁ বৌ, তোমালোককনো থাকিলে নেদেখাম নে? আচৰিত আৰু দেই, ল'ৰাটোক যে কেতিয়াও মানে মনাব নোৱাৰি। অ' গোটেই কেইজনী ইয়াতে আছা? অঁ মা, কিবা কাম আছিলে নেকি? ভাইটিৰ লগত অলপ কথা পাতি আছিলোঁ মা। আজিনো কি কথা ওলালে? এনেই মা এইকেইজনী। বাৰু মা, কিবা আছিলে নেকি? কথাটো মানে কথা এটা আলোচনা কৰিব আছিলে তোমালোকৰ লগত। কওকচোন। ডাঙৰ বোৱাৰীয়ে বোলে তোমালোকক কৈছেই বোলে। কোনটো কথা মা? সম্পত্তি ভাগ কৰা কথাটো। তাই কৈছে যেতিয়া ময়ো এটা কথা ভাবিছোঁ আজি ৰাতি বোৱাৰী কেইজনী আৰু ল'ৰাকেইটা সকলোৰে উপস্থিতিত এখন আলোচনা কৰোঁ। তাৰপিছত সিদ্ধান্ত লোৱা হ'ব। কিন্তু মা, আমিতো এই বিষয়ে ভবা নাই। আমি নিবিচাৰোঁ মা আমাৰ সম্পত্তিবোৰ ভাগ হৈ যাওক বুলি। সম্পত্তি ভাগ হোৱা মানে আমিও ভাগ হোৱা। অঁ মা, বাইদেউহঁতে ঠিকেই কৈছে। এতিয়া ইমান মিলিজুলি আছোঁ, আমিতো সদায় এনেকৈয়ে থাকিম মা। তাৰ মানে তোমালোকে ভাগ নকৰাটো বিচাৰা নেকি? অঁ তোমা, বৌহঁতে ভাগ হৈ গ'লে ঘৰখন কি হ'ব? এইবোৰ জানো ভাবি চাইছা? বৌহঁতৰ অবিহনে আমি কেনেকৈ থাকিম? কিন্তু ডাঙৰ বোৱাৰীয়ে, তাইৰ কথা বাদ দিয়ক মা, আমি বাইদেউক বুজাম। পাছত কিন্তু তহঁতি খেলি মেলি কৰিব নহ'ব আকৌ। মই এতিয়া ভালে কৈ দিছোঁ। আপুনি নিশ্চিন্তে থাকক, আমি সদায় মিলিজুলি থাকিম মা। অঁ মা, আমি আপোনাক কথা দিছোঁ, আমি গোটেইকেইজনী সদায় মিলিজুলিয়ে থাকিম। ভৱিষ্যতে যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে পাছৰ কথা পাছত সিদ্ধান্ত হ'ব। কিন্তু বৰ্তমান আমি এইবোৰ ভাবি আমাৰ ভাল সময়কণ নষ্ট কৰিব নোৱাৰোঁ মা। ভাইটিয়েতো এতিয়ালৈকে বিয়াই পতা নাই। সেই সৰু বোৱাৰীৰ লগত দিন কটাবলৈতো আছেই। ইমান সোনকালে আমি ভাগ বতৰা ল'ব নোৱাৰোঁ দেই। ঠিক আছে তেনেহ'লে, তোমালোকে যদি নিবিচাৰা নাই বাৰু, মোৰ ক'বলগীয়া একো নাই। কিন্তু সদায় এনেকৈয়ে মিলিজুলি থাকিবলৈ চেষ্টা কৰিবা। মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে।